মৰ্নিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ। এয়া ৰাতিপুৱা মই চুজিৰ হালোৱা বনাই আছোঁ, যিহেতু আজি পাপাৰ বাৰ্থডে, সেইটো কাৰণে ৰাতিপুৱা বোলো অলপ চুজিৰ হালোৱাকে বনাওঁ। তাৰপিছত এয়া ছোৱালীজনী গাটো ইমান ভাল নাই, তো তাই চাটুৱা খাওঁ ক'লে এই চাটুৱা বনালোঁ। এয়া গধূলিলৈ বাহঁতো আহিলে, এইফালে মাকে পুতেকে পূৰা লোকেল চিকেন বনোৱাত ৰেডি হৈ আছে। মই বনালোঁ চাটনি। এইফালে আকৌ আমাৰ ছোৱালীয়ে কেক কাটিবৰ কাৰণে পূৰা উৎপাত হৈ আছে। এইফালে গৈ পেলাই ককাকক টানি আনিছে, এয়া একদম টানি টানি চুমা খাইছে। তাৰপিছত এয়া ককাকক ধৰি আনিছে কেক কাটিবলৈ। যিহেতু আজি পাপাৰ আমাৰ 65 ইয়াৰ্ছ হৈছে, সেয়েহে সৰুকৈ এটা চেলিব্ৰেট ঘৰৰ পৰিয়ালৰ সৈতে। আমাৰ কিন্তু ছোৱালীৰ একদম উৎপাত পূৰা কেক, তাইহে একদম কাটি পেলাই তাই ককাকক খুৱাব লাগে বুলি তাইহে নিজে প্ৰথম খাই লৈছে। তাৰপিছত আকৌ এইফালে ককাকক খুৱালে, আমি এইফালে পাপাক খুৱাওঁ, তাই পূৰা কেকত হামলা দি আছে আৰু। তাৰপাছতে কেক চেক চবেই চাহ তাহ খাই বৈ, তাৰপিছত এইফালে আকৌ বা আহিলে পাকঘৰলৈ ভাত বাঢ়িবৰ কাৰণে। আজি ইমানেই আৰু, তেনেকেই আজি আমি পাপাৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। আজিলৈ ইমানেই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।